বালিজুৰীৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য বিদ্যালয়ত বিদ্যাঞ্জলি আঁচনিৰ অধীনত বৰঙণি প্ৰদান আৰু স্বাস্থ্য সজাগতা সভা। বিশ্বনাথ জিলাৰ প্ৰাথমিক শিক্ষা খণ্ড তথা খেৰবাৰী ক্লাষ্টাৰৰ অন্তৰ্গত বালিজুৰীৰ খেৰবাৰীস্থিত ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যাঞ্জলি আঁচনিৰ অধীনত বিদ্যালয়ৰ নৱনিৰ্মিত লাইব্ৰেৰীৰ বাবে দুগৰাকীকৈ দাতা সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ শৰ্মা আৰু বীণা ভট্টই আৰ্থিক অনুদান হিচাপে কিতাপ আৰু চিলিং ফেন বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰে। এই উদ্দেশ্যে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক আড়ম্বৰপূৰ্ণ সভা। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পদুম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডক্টৰ হৰেণ শইকীয়া। চিকিৎসক হৰেণ শইকীয়াই স্বাস্থ্য সজাগতাৰ ওপৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাক উদ্দেশ্য কৰি নাতি দীৰ্ঘ ভাষণ প্ৰদান কৰি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমাৰ কৰণীয় সন্দৰ্ভত মননশীল বক্তব্য দাঙি ধৰে। আমাৰ ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত এখন সভা হৈ গ'ল। সভাটোৰ মূল উদ্দেশ্য আছিল আমাৰ যোৱাটো নৱেম্বৰ মাহত আমাৰ নাৰায়ণ শৰ্মা ছাৰৰ বিদায় সভা আছিল। সেই বিদায় সভা অনুষ্ঠানত ছাৰে বিদ্যাঞ্জলি আঁচনি মানে তেখেতে 5খন ফেন আৰু 20,000 টকাৰ কিতাপ দিম বুলি ঘোষণা কৰিছিল। আৰু লগতে আমাৰ ওচৰৰে বাইদেউ এগৰাকী বীণা ভট্ট বাইদেউ প্ৰয়াত চেনাৰাম শৰ্মাৰ পত্নী, তেখেতে আমাৰ বিদ্যালয়ৰ বাবে 10,000 টকা কিতাপ দিম বুলি কৈছিল। তেখেতেও আজি ঘোষণা কৰিছে আৰু তেখেতে যি ঘোষণা কৰি পেলাই তেখেতে 10,000 টকা অনুদান আগবঢ়াইছে। আৰু সেইখিনি কিতাপ যিখিনি কিতাপ 20,000 ওপৰ আছিল আৰু তেখেতে 10,000 টকা দি পেলাই কিতাপে অনা হ'ব আৰু আমাৰ বিদ্যালয়ৰ লাইব্ৰেৰীত ৰখা হ'ব। আৰু লগতে আজি এই সভাতে এজন আমাৰ বিদ্যালয়ৰ অন্যতম সদস্য গ্ৰাম প্ৰধানে এখন শ্ব'কেছ দিম বুলি কৈছে। সেই শ্ব'কেছখিনি আমি এই বিদ্যাঞ্জলি পৰ্টেলতে বৰঙণিৰ হিচাপে বছৰি যিটো আমি পাই আছোঁ সেই পৰ্টেলতে আমি ৰাখিম বুলি কৈছোঁ। আৰু ডক্টৰ শইকীয়াও তেখেতে এইখিনি সভাতে আহি পেলাই দেখিছে যে লাইব্ৰেৰী এখন উন্মোচন হৈছে আৰু কিতাপখিনি দেখি পেলাই তেখেত বহুত আপ্লুত হৈছে আৰু তেখেতে আপ্লুত হৈ পেলাই তেখেতেও নিজেও বিদ্যালয়ৰ বাবে কিতাপ দিম বুলি কৈছে। তেখেতসকলক আজি আমি এই সভাত আহি পেলাই বিদ্যালয়ৰ বাবে যিখিনি অনুদান আগবঢ়ালে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি আমি নথৈ আনন্দিত হৈছোঁ। আৰু বিদ্যালয়ত আজিৰ এই সভাত সকলো সদস্য আৰু ৰাইজ আহি পেলাই উপস্থিত থকা সেইখিনি আমি ধন্যবাদ জ্ঞাপন কৰি ইমানতে সামৰণি মাৰিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।